মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং এছামিছৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম সমাজ বিজ্ঞানৰ প্ৰথম খণ্ড যিটো ইতিহাস খণ্ড আছে এই ইতিহাস খণ্ডৰ প্ৰথম চেপ্টাৰটোৰ প্ৰশ্ন উত্তৰ কেইটা। ঠিক আছে, গতিকে তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে চাই থাকিবা। প্ৰথম চেপ্টাৰটোৰ নাম হৈছে বংগ বিভাজন আৰু স্বদেশী আন্দোলন। ঠিক আছে, তো আজি এই চেপ্টাৰটিত দিয়া গোটেইকেইটা প্ৰশ্ন উত্তৰ মই তোমালোকক ধুনীয়াকৈ দেখাই দিম। তোমালোকৰ কাৰণে প্ৰশ্ন উত্তৰকেইটা মই একেবাৰে শ্বৰ্টকৈ লিখি আনিছোঁ। ঠিক আছে, যাতে তোমালোকে পৰীক্ষাত এটা ভাল মাৰ্ক স্ক'ৰ কৰিব পাৰা। ঠিক আছে, যিহেতু তোমালোকে ক্লাছ 10ত পঢ়ি আছা সেইকাৰণে তোমালোকৰ কাৰণে উত্তৰবিলাক একেবাৰে পাৰফেক্টলি লিখি অনা হৈছে যাতে তোমালোকে পৰীক্ষাত এটা ভাল মাৰ্ক স্ক'ৰ কৰিব পাৰা। ঠিক আছে, যাতে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ভাল হয়। ঠিক আছে, সেইটোৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰবিলাক একেবাৰে পাৰফেক্টলি ডিজাইন কৰা হৈছে আৰু উত্তৰবিলাক একেবাৰে শ্বৰ্টকৈ লিখি অনা হৈছে। ঠিক আছে, যাতে তোমালোকে কম সময়ৰ ভিতৰত প্ৰশ্ন উত্তৰবিলাক যাতে পৰীক্ষাত লিখিব পাৰা। ঠিক আছে, গতিকে তোমালোকে প্ৰশ্নটো ইয়াৰ পৰা লিখি ল'বা আৰু ধুনীয়াকৈ পঢ়ি মুখস্থ কৰি পেলাবা। ঠিক আছে, তো ষ্টুডেণ্টছ তোমালোকে চেপ্টাৰটো পঢ়িব লাগিব। ঠিক আছে, চেপ্টাৰটো পঢ়ি বুজি ল'বা। চেপ্টাৰটো পঢ়ি বুজিলে কি হ'ব জানা, তোমালোকে মানে সহজতে কুৱেশ্যন আনচাৰবিলাক মনত ৰখাব পাৰিবা আৰু পাঠৰ ভিতৰৰ পৰা যদি কোনো প্ৰশ্ন কৰে সেই প্ৰশ্নবিলাকৰ উত্তৰ তোমালোকে ইজিলি পৰীক্ষাত লিখিব পাৰিবা। ঠিক আছে, আৰু এইখিনি পঢ়িবা, এইখিনি হৈছে মূল কথা। তাত চেপ্টাৰটো চামাৰি হয় এইখিনি। ঠিক আছে, তো চামাৰিটো তোমালোকে পঢ়িবা। চামাৰিটো পঢ়িলে কি হ'ব জানা, গোটেই চেপ্টাৰটো যোন এবাৰ ৰিভাইজ কৰা হৈ গ'ল তেনেকুৱা তোমালোকে ফিল কৰিবা চামাৰিটো পঢ়িলে। মানে গোটেই চেপ্টাৰটো মনলৈ আহি যাব। ধৰি লওক চেপ্টাৰটো এবাৰ পঢ়িছা, দুবাৰ পঢ়িছা। ঠিক আছে, তাৰপিছত কিবা এটা টপিক পাহৰি গৈছা, তো চামাৰিটো যদি এবাৰ পঢ়ি দিয়া তেনেহ'লে তোমালোকে গোটেইখিনি আকৌ তোমালোকৰ মনলৈ আহি যাব। ঠিক আছে, সেইকাৰণে তোমালোকে চামাৰিটো পঢ়িবা। হ'ব, তো ষ্টুডেণ্টছ চোৱা, ইয়াৰ পৰা অনুশীলনী আৰম্ভ হৈছে। তোমালোকক প্ৰথমে দিছে অতি চমু উত্তৰৰ প্ৰশ্ন। ঠিক আছে, এইকেইটা 1 মাৰ্কৰ প্ৰশ্ন হয়। ঠিক আছে, সেইকাৰণে উত্তৰকেইটা মই একেবাৰে শ্বৰ্টকৈ লিখি আনিছোঁ, চিন্তা নকৰিবা, মই দেখাই দিম। ঠিক আছে, উত্তৰকেইটা একেবাৰে শ্বৰ্ট হয়। নেক্সট আছে ইফালে চমু উত্তৰৰ প্ৰশ্ন। ঠিক আছে, এইকেইটাৰ উত্তৰ অলপ দীঘল হয়, মানে এইকেইটা 2 মাৰ্ক বা 3 মাৰ্কৰ প্ৰশ্ন হয়। ঠিক আছে, 3 মাৰ্ক বা 2 মাৰ্ক দিব পাৰে এইবিলাকৰ পৰা। তাৰপিছত ইফালে দিছে চমু উত্তৰকেইটা লিখিবলৈ। ঠিক আছে, মই তোমালোকৰ কাৰণে গোটেইকেইটা প্ৰশ্নটো লিখি থৈছোঁ। তো এতিয়া বোলা প্ৰশ্নটোকেইটা চাওঁ। ছাত্ৰ-ছাত্ৰীসকল চোৱা, তোমালোকক প্ৰথমে দিছে অতি চমু উত্তৰৰ প্ৰশ্ন। ঠিক আছে, তাৰমানে এই প্ৰশ্নবিলাক যে আছে এই প্ৰশ্নবিলাকৰ উত্তৰ তোমালোকক চমুকৈ লিখিবলৈ দিছে। সেইকাৰণে মই প্ৰশ্নকেইটাৰ উত্তৰ একেবাৰে শ্বৰ্টকৈ লিখি আনিছোঁ। ঠিক আছে, যাতে তোমালোকৰ কোনো ধৰণৰ অসুবিধা নহয়। ঠিক আছে, আৰু যাতে তোমালোকে পৰীক্ষাত লিখোঁতে কোনো ধৰণৰ অসুবিধা নহয়, সময়ৰ যাতে কমি নহয়। কাৰণ তোমালোকক মাত্ৰ 3 ঘণ্টা সময় দিব আৰু এই 3 ঘণ্টাৰ ভিতৰত তোমালোকে গোটেইখিনি প্ৰশ্ন উত্তৰ লিখি শেষ কৰিব লাগিব, হয়নে? সেইকাৰণে তোমালোকৰ মানে প্ৰশ্ন উত্তৰকেইটা মই একেবাৰে শ্বৰ্টকৈ লিখি আনিছোঁ। আৰু তোমালোকে এনেকুৱা নাভাবিবা, শ্বৰ্ট বুলি শুনি এনেকুৱা নাভাবিবা যে তোমালোকে ফুল মাৰ্কছ নোপোৱা, তেনেকুৱা নহয়। ঠিক আছে, মই তোমালোকৰ কাৰণে উত্তৰবিলাক পইণ্ট ৱাইজ লিখি আনিছোঁ আৰু মেইন যিকেইটা ৱৰ্ড এইবিলাক ইনক্লুড কৰাকৈ উত্তৰবিলাক লিখিছোঁ যাতে তোমালোকৰ 1 মাৰ্কো কাটিব নোৱাৰে, যাতে হাফো কাটিব নোৱাৰে। ঠিক আছে, তোমালোকে জাষ্ট লিখি পিনি মুখস্থ কৰিলেই হ'ল। আৰু বাকী তোমালোকে চেপ্টাৰটো পঢ়িবা, চেপ্টাৰটো পঢ়ি যদি বুজি লোৱা, ঠিক আছে, তেনেহ'লে এই উত্তৰবিলাকো বুজি পাবা আৰু দীৰ্ঘদিনলৈকে উত্তৰবিলাক মনত ৰখাব পাৰিবা। ঠিক আছে, গতিকে বুজি পোৱাকৈ পঢ়িবা। ঠিক আছে, তোমালোকে ক্লাছ 10ত হাৰ্ড ষ্টাডি কৰিব লাগিব প্লাছ স্মাৰ্ট ষ্টাডি কৰিব লাগিব। অৰ্থাৎ তোমালোকে বেছিকৈ পঢ়িব লাগিব আৰু বুজি পোৱাকৈ পঢ়িব লাগিব। ঠিক আছে, চোৱা, তোমালোকক 1 নম্বৰত দিছে বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল। ঠিক আছে, ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, পৰীক্ষাত হোৱাৰ সম্ভাৱনা আছে। উত্তৰত তোমালোকে লিখিবা বংগ বিভাজন ভাইচৰয় লৰ্ড নেথানিয়েল কাৰ্জনৰ শাসনকালত সংঘটিত হৈছিল। ঠিক আছে, তো নামটো মই ইংলিছতো লিখি দিছোঁ, তোমালোকে যদি ইংলিছত নিলিখা তথাপিও হ'ব। ঠিক আছে, তাৰপিছত চোৱা 2 নম্বৰ প্ৰশ্নটো তোমালোকক দিছে যে 1905 খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল। ঠিক আছে, তো যদি ধুনীয়াকৈ তোমালোকে লিখি ল'বা। উত্তৰবিলাক মই একেবাৰে শ্বৰ্টকৈ লিখিছোঁ। ঠিক আছে, আৰু যিকেইটা হেৰি হয় অলপ ডাঙৰ উত্তৰৰ কাৰণে যিবিলাক প্ৰশ্ন দিছে সেই প্ৰশ্নবিলাকৰ উত্তৰ মই কিন্তু শ্বৰ্টকৈ লিখি আনিছোঁ। মানে সিমান শ্বৰ্ট নহয়, 1 মাৰ্কৰ কেইটাৰ নিচিনা নহয়। ঠিক আছে, হ'লেও বহুত শ্বৰ্ট কৰিছোঁ, যিমান শ্বৰ্ট সম্ভৱ সিমান শ্বৰ্ট কৰি লিখি আনিছোঁ। হ'ব, তো ভিডিঅ'টো শেষলৈকে চাবা আৰু গোটেইকেইটা প্ৰশ্নটো তোমালোকে এই ভিডিঅ'টোৰ পৰা লিখি ল'বা, মানে এইটো চেপ্টাৰৰ প্ৰথম চেপ্টাৰৰ। আৰু 2 নম্বৰ যিটো চেপ্টাৰ আছে তোমালোকৰ সেইটো ভিডিঅ' চাবৰ কাৰণে, মানে হিষ্ট্ৰী 2 নম্বৰ চেপ্টাৰটো ভিডিঅ' চাবৰ কাৰণে ডেছক্ৰিপশ্যনত দিয়া লিংকটোত ক্লিক কৰিব পাৰা। আৰু ক্লাছ 10ৰ যিকোনো ছাবজেক্টৰ যিকোনো ভিডিঅ' চাবৰ কাৰণে তোমালোকে হেৰি কৰিবা, প্লেলিষ্ট ভিজিট কৰিবা। ঠিক আছে, তো প্লেলিষ্টৰ পৰা তোমালোকে চাব পাৰিবা। তো এতিয়া চোৱা, তোমালোকক দিছে বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল। ঠিক আছে, বিদেশী পণ্য অৰ্থাৎ বিদেশী বস্তুবিলাক
বয়কট কৰাৰ প্ৰস্তাৱটো কোনখন সভাত গ্ৰহণ কৰা হৈছিল উত্তৰ তোমালোকে লিখিবা যে 1905 চনৰ 7 আগষ্টত কলিকতাৰ কাছিম বজাৰৰ টাউন হলত অনুষ্ঠিত হোৱা এখন বিশাল জনসভাত বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল ঠিক আছে অৰ্থাৎ বিদেশী বস্তুক বয়কট কৰা হ'ব ইউজ কৰা নহ'ব তেনেকুৱা হ'ব তাৰ পিছত তোমালোকক চাহিদ দিছে যে স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদপত্ৰখন সম্পাদনা কোনে কৰিছিল ঠিক আছে ইম্পৰ্টেণ্ট প্ৰশ্ন হয় ইয়াৰ উত্তৰ তোমালোকে লিখিবা স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদপত্ৰখন ভূপেন্দ্ৰনাথ দত্তই সম্পাদনা কৰিছিল ঠিক আছে তাৰ পিছত তোমালোকক 5 নম্বৰত দিছে যে বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল ইয়াৰ উত্তৰ তোমালোকে লিখিবা 1906 চনৰ 11 মাৰ্চত বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো গঠন হৈছিল একমাত্ৰ গুটিকেইটা ইম্পৰ্টেণ্ট হয় ঠিক আছে গুটিকেইটা ইম্পৰ্টেণ্ট হয় গতিকে তোমালোকে গুটিকেইটা মুখস্থ কৰি পেলাবা ঠিক আছে নেক্সট আছে যে বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা আছিল আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায় ঠিক আছে এদৰ ধুনিয়াকৈ তোমালোকে আনসাৰটো লিখিবা তাৰ পিছত আছে 7 নম্বৰ তোমালোকক দিছে যে কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতীয়ৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল ঠিক আছে তো ইম্পৰ্টেণ্ট প্ৰশ্ন হয় উত্তৰত লিখিবা যে দাদাবাই নৌৰোজীৰ পৌৰোহিত্যত অনুষ্ঠিত কলিকতা অধিৱেশনত জাতীয় কংগ্ৰেছে ভাৰতীয়ৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল ঠিক আছে এদৰ ধুনিয়াকৈ তোমালোকে আনসাৰটো লিখিবা নেক্সট আছে 8 তোমালোকক দিছে যে বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল উত্তৰত লিখিবা 1911 চনৰ 8 ডিচেম্বৰত বংগদেশৰ একত্ৰীকৰণ হৈছিল ঠিক আছে কিমান চনত 1911 চনৰ 12 ডিসেম্বৰত ঠিক আছে বংগদেশৰ একত্ৰীকৰণ হৈছিল ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি সমূহ উত্তৰৰ বাবে দিয়া প্ৰশ্ন উত্তৰকেইটা চাম ঠিক আছে তো 1 নম্বৰত আছে যে বংগ বিভাজনে সৃষ্টি কৰা পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক সংঘমণ্ডল উল্লেখ কৰা ঠিক আছে তো চোৱা এই গুটিখিনি প্ৰশ্নটোৰ পৰা লোৱা হৈছে মাত্ৰ এই শব্দবিলাক মানে বাহিৰৰ পৰা লোৱা হৈছে ঠিক আছে ঢাকা চট্টগ্ৰাম আৰু ৰাজশাহী ঠিক আছে তো যদি লিখিবা যে বংগ বিভাজনে সৃষ্টি কৰা পূৰ্ববংগ আৰু অসম নামৰ স্বদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক সংমণ্ডল হ'ল ঢাকা চট্টগ্ৰাম আৰু ৰাজশাহী তোমালোকে এনেকুৱা নাভাবিবা য'তটো দীঘল নহয় মাত্ৰ এই শব্দকেইটাহে নতুনকৈ এড কৰা হৈছে ঠিক আছে শব্দটো মানে হেৰিটোত প্ৰশ্নটো তাৰ পিছত এই উত্তৰটোলৈ ৰূপান্তৰিত হৈ গৈছে প্ৰশ্নটো ঠিক আছে ওকে তো স্টুডেন্টস 2 নম্বৰত 2 নম্বৰ তোমালোকক দিছে বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল চমুকৈ লিখা উত্তৰ তোমালোকে লিখিবা বংগ বিভাজনৰ মূল উদ্দেশ্য আছিল হিন্দু মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰি বংগৰ ব্ৰিটিছ বিৰোধী জাতীয়তাবাদী আন্দোলনক দুৰ্বল কৰা ঠিক আছে লৰ্ড কাৰ্জনে প্ৰশাসনিক সুবিধাৰ অজুহাত দিলেও প্ৰকৃততে তেওঁৰ লক্ষ্য আছিল বিভাজন আৰু শাসন নীতিৰে ভাৰতীয় ঐক্য বিনষ্ট কৰা ঠিক আছে তো যদি স্টুডেন্টস তোমালোকে ধুনিয়াকৈ আনসাৰটো লিখি পেলাবা একেবাৰে শৰ্ট হয় আনসাৰটো ঠিক আছে তাৰ পিছত তোমালোকক তিনি দিছে যে বংগ বিভাজন বিৰোধী আন্দোলনে স্বদেশী আন্দোলন নাম কিয় পাইছিল চমুকৈ লিখা তো স্টুডেন্টস ইয়াৰ উত্তৰ তোমালোকে লিখিব লাগিব যে বংগ বিভাজন বিৰোধী আন্দোলনত বিদেশী পণ্য বৰ্জন কৰি নিজ দেশত উৎপাদিত বস্তু ব্যৱহাৰৰ সংকল্প লোৱা হৈছিল এদৰে স্বদেশী বস্তু গ্ৰহণ আৰু ইয়াৰ প্ৰহাৰৰ ওপৰত গুৰুত্ব দিয়াৰ ভাবেই এই আন্দোলনটোৱে স্বদেশী আন্দোলন নাম পাইছিল হ'ব এদৰে লিখিবা একেবাৰে শৰ্টকৈ লিখা হৈছে তাৰ পিছৰ 4 নম্বৰ প্ৰশ্নটোত চোৱা 4 নম্বৰ তোমালোকক দিয়া হৈছে যে স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা কৰা ঠিক আছে উত্তৰ তোমালোকে লিখিবা স্বদেশী আন্দোলনৰ সময়ত ব্ৰিটিছৰ দমনমূলক নীতিৰ প্ৰতিবাদত ছাত্ৰসকলে চৰকাৰী শিক্ষানুষ্ঠান বৰ্জন কৰে ইয়াৰ বিকল্প হিচাপে 1906 চনত জাতীয় শিক্ষা পৰিষদ গঠিত হয় আৰু ইয়াৰ অধীনত বংগ জাতীয় মহাবিদ্যালয়ৰ দৰে বহুতো জাতীয় বিদ্যালয় স্থাপন কৰা হয় এদৰে এই আন্দোলনে ব্ৰিটিছৰ দাসত্বমুক্ত এক স্বনিৰ্ভৰশীল জাতীয় শিক্ষা ব্যৱস্থাৰ ঘোষণা কৰিছিল ঠিক আছে স্টুডেন্টস এদৰে ধুনিয়াকৈ তোমালোকে প্ৰশ্নৰ উত্তৰ লিখি পেলাবা তাৰ পিছত দিছে 5 তোমালোকক দিছে যে স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল ওকে তো এই উত্তৰ তোমালোকে লিখিবা যে স্বদেশী আন্দোলনৰ ফলত
বিদেশী সামগ্ৰী বৰ্জনৰ বাবে বংগদেশত থলুৱা শিল্পৰ অভূতপূৰ্ব বিকাশ ঘটে। এই সময়ছোৱাত কাপোৰ, চাবোন আৰু জুইশলাৰ দৰে বহুতো কুটীৰ শিল্পৰ কাৰখানা গঢ়ি উঠে। বিশেষকৈ আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়ৰ বেংগল কেমিকেলছ আৰু জামছেদজী টাটাৰ লোহ শিল্পই ভাৰতীয় উদ্যোগ খণ্ডক স্বনিৰ্ভৰশীল কৰি তুলিছিল। ঠিক আছে, তাৰপিছত তোমালোকক 6 নম্বৰত দিছে যে স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে কি কি আন্দোলন বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল। ঠিক আছে, তো ষ্টুডেণ্টছ তোমালোকে ইয়াৰ উত্তৰ লিখিবা যে স্বদেশী আন্দোলন দমন কৰিবলৈ ব্ৰিটিছ চৰকাৰে কাৰ্নাইল জাননীৰ জৰিয়তে ছাত্ৰসকলক আন্দোলনৰ পৰা নিষিদ্ধ কৰিছিল। একেলগে তেওঁলোকে আন্দোলনকাৰীৰ ওপৰত লাঠি চালনা আৰু গ্ৰেপ্তাৰৰ দৰে দমনমূলক নীতি চলোৱাৰ লগতে হিন্দু মুছলমানৰ ঐক্য ভাঙিবলৈ সাম্প্ৰদায়িক বিভেদৰ সৃষ্টি কৰিছিল। আনকি একাংশ নেতাক পদবী আৰু উপাধিৰ প্ৰলোভন দিও আন্দোলনৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিছিল। ঠিক আছে, এইটো ধুনীয়াকৈ লিখিবা, একেবাৰে শ্বৰ্ট হয় ন, একেবাৰে শ্বৰ্টকৈ লিখি আনিছোঁ তোমালোকৰ কাৰণে প্ৰশ্নকেইটাৰ উত্তৰ। ঠিক আছে, তো এতিয়া হাতত তোমালোকক দিছে স্বদেশী আন্দোলনৰ 3টা ফলাফল উল্লেখ কৰা। ঠিক আছে, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। মই যেতিয়া মেট্ৰিক পৰীক্ষা দিছিলোঁ তেতিয়াও কিন্তু এইটো প্ৰশ্ন আহিছিল। ঠিক আছে, গতিকে বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকৰ পৰীক্ষাটো আহিব পাৰে। স্বদেশী আন্দোলনৰ 3টা ফলাফল তো লিখিবা তোমালোকে। স্বদেশী আন্দোলনৰ 3টা উল্লেখযোগ্য ফলাফল হ'ল এইবুলি দি তোমালোকে লিখিবা যে জাতীয় সাহিত্যৰ বিকাশ, আন্দোলনৰ পটভূমিত দেশপ্ৰেমমূলক কবিতা, গীত, নাটক আৰু প্ৰবন্ধই সাহিত্যৰ ভঁৰাল চহকী কৰিছিল। ঠিক আছে, তাৰপিছত আছে জাতীয় শিক্ষাৰ প্ৰসাৰ, চৰকাৰী শিক্ষানুষ্ঠান বৰ্জনৰ ফলত বহুতো জাতীয় বিদ্যালয়, মহাবিদ্যালয় আৰু কাৰিকৰী শিক্ষানুষ্ঠান গঢ় লৈ উঠিছিল। ঠিক আছে, তাৰপিছত আছে স্বদেশী শিল্পৰ উত্থান, বিদেশী সামগ্ৰী বৰ্জনৰ ফলত দেশীয় শিল্প উদ্যোগ যেনে বস্ত্ৰশিল্প, চাবোন, জুইশলা আদিৰ দ্ৰুত বিকাশ হৈছিল। হ'ব, এইটো ধুনীয়াকৈ তোমালোকে প্ৰশ্নৰ উত্তৰ লিখি ল'বা। তাৰপিছত আছে 8। ঠিক আছে, তাৰপিছত কেইটামান চমুটোকা আছে। ঠিক আছে, তো 8ত তোমালোকক দিছে স্বদেশী আন্দোলনৰ 3টা অৱদান উল্লেখ কৰা। তো লিখিবা যে স্বদেশী আন্দোলনৰ 3টা গুৰুত্বপূৰ্ণ অৱদান হ'ল গণ আন্দোলনৰ শিক্ষা, এই আন্দোলনে ভাৰতবাসীক গণ আন্দোলনৰ জৰিয়তে অধিকাৰ সাব্যস্ত কৰাৰ ৰাজনৈতিক শিক্ষা দিছিল। ঠিক আছে, তাৰপিছত আছে যে স্বৰাজৰ দাবী, এই আন্দোলনৰ জৰিয়তে জাতীয় কংগ্ৰেছে পোনপ্ৰথমে 1906 চনত স্বৰাজৰ দাবী উত্থাপন কৰিছিল। ঠিক আছে, তাৰপিছত আছে যে নাৰীৰ অংশগ্ৰহণ, এই আন্দোলনে ভাৰতীয় নাৰীক ৰাজনৈতিক আন্দোলনলৈ উলিয়াই আনিছিল আৰু তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণে সংগ্ৰামক নতুন শক্তি প্ৰদান কৰিছিল। ঠিক আছে, এইটো ধুনীয়াকৈ তোমালোকে প্ৰশ্নৰ উত্তৰ লিখি ল'বা। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি চমুটোকাকেইটা চাম। ঠিক আছে, তোমালোকক ইয়াত 3টা চমুটোকা লিখিবলৈ দিছে 3জন ব্যক্তিৰ ওপৰত। ঠিক আছে, এটা হৈছে নৱাব ছলিমুল্লাৰ ওপৰত, আৰু এটা হৈছে মাৰ্গাৰেট এলিজাবেথ নবুলৰ ওপৰত, আৰু এটা কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ওপৰত। ঠিক আছে, তো প্ৰথমে আমি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ওপৰত চমুটোকাটো চাম। চোৱা, তোমালোকে এইটো লিখিবা স্বদেশী আন্দোলনত ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভূমিকা আছিল অনন্য। তেওঁৰ আহ্বানত হিন্দু মুছলমানৰ ঐক্যৰ বাবে ৰাখী বন্ধন উৎসৱ পালন কৰা হৈছিল। তেওঁৰ স্বদেশপ্ৰেমমূলক গীত আৰু লেখনিয়ে আন্দোলনক তীব্ৰতৰ কৰিছিল। ঠিক আছে, লগতে তেওঁ জাতীয় শিক্ষাৰ প্ৰসাৰতো বিশেষ বৰঙণি আগবঢ়াইছিল। নেক্সট আছে মাৰ্গাৰেট এলিজাবেথ নবুল, অৰ্থাৎ ভগিনী নিবেদিতা। ঠিক আছে, এখেতৰ বিষয়ে লিখিব লাগে। এইটো লিখিবা স্বদেশী আন্দোলনৰ প্ৰেৰণাৰ উৎস ভগিনী নিবেদিতাই যুৱক যুৱতীসকলক দেশপ্ৰেম আৰু স্বনিৰ্ভৰশীলতাৰ মন্ত্ৰৰে দীক্ষিত কৰিছিল। তেওঁ ভাৰত মাতাৰ ধাৰণাটো জনপ্ৰিয় কৰি জাতীয় চেতনা জগাই তুলিছিল। তেওঁৰ সক্ৰিয় ভূমিকাৰ বাবেই ব্ৰিটিছ চৰকাৰে তেওঁক এক বিপদজনক বিৰোধী জ্ঞান কৰিছিল। ঠিক আছে, তাৰপিছত আছে নৱাব ছলিমুল্লাহ। এইটো লিখিবা নৱাব ছলিমুল্লাৰ বিষয়ে যে নৱাব ছলিমুল্লাই ব্ৰিটিছৰ প্ৰলোভনত পৰি বংগ বিভাজনৰ সমৰ্থন কৰিছিল। তেওঁৰ নেতৃত্বতে 1906 চনত মুছলিম লীগ গঠিত হয়। তেওঁৰ মূল লক্ষ্য আছিল ব্ৰিটিছৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি মুছলমানসকলৰ বাবে সুকীয়া
ৰাজনৈতিক স্বাৰ্থ সুৰক্ষিত কৰা ঠিক আছে ষ্টুডেণ্টছ সেইটো ধুনীয়াকৈ তোমালোকে প্ৰশ্নটো লিখি ল'বা উত্তৰকেইটা একেবাৰে শ্বৰ্ট চইচ আছিল ন গতিকে তোমালোকে ভিডিঅ'টো চাই কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাবা আৰু বেলেগ পাৰ্টি ভিডিঅ' চাবৰ কাৰণে প্লেলিষ্ট ভিজিট কৰিবা ঠিক আছে আৰু যিটো তোমালোকৰ ছেকেণ্ড চেপ্টাৰ আছে সেইটোৰ লিংক তোমালোকে ডেছক্ৰিপশ্যনত পাই যাবা তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমান আছিলে আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে তোমালোক সকলোকে বহুত 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 ধন্যবাদ